পালেং আৰু এয়া হৈ গ'ল গাজৰ আৰু এইফালে বিট হৈ গ'ল আৰু এয়া হৈছে হালধি গুড়ি মানে গোটেইখিনি মই একেলগতে ধুনীয়াকৈ হেৰি কৰি লৈছোঁ মানে বিট চিটবোৰ গোটেইবোৰ এইবোৰ মিক্স কৰি লৈছোঁ মানে মিক্সিত ঘূৰাই লৈছোঁ আৰু বৰা চাউলখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ এতিয়া মই এটা বাতিত এনেকৈ দি দিম গোটেইকেইটা বাতিতে অকণ অকণ কৰি মানে কালাৰটো ইয়াত হ'ব লাগিব যে সেইটো কাৰণে ধুনীয়াকৈ বাতিটো জোখ কৰি মেলি এয়া গোটেই ধুনীয়াকৈ দি দিছোঁ ইয়াতে আৰু দিয়াৰ পাছত কি কৰিব এতিয়া আপুনি ইয়াতে পানী দি দিব পূৰা এফালে চব এতিয়া ধুনীয়াকৈ এইখিনি মই তিয়াই থৈ দিছোঁ গোটেইখিনি আগতে তিয়াই এতিয়া থৈ দিম এইখিনি ভালকৈ হেৰি হোৱাৰ পাছত গুড়ি কৰিম এফালে চব এতিয়া মই গোটেইখিনি ধুনীয়াকৈ তিওৱা হৈ গ'ল তিওৱাৰ পাছত এতিয়া ধুনীয়াকৈ এইখিনি মই নিয়ৰ হ'বৰ কাৰণে এনেকৈ চাফা কাপোৰ এখন লৈ এতিয়া মেলি দিছোঁ ধুনীয়াকৈ দেখিছোঁ নহয় মোৰ মানে কি হৈ গ'ল গোটেইবোৰ একেলগতে ডলাখনত নোজোৰে যে সেইটো কাৰণে মই এইখিনি এই পালেঙৰ যোনখিনি আছিলে সেইখিনি ইয়াতে ধুনীয়াকৈ নিয়ৰ কৰি থৈছোঁ সেইখিনি ইয়াতে ধুনীয়াকৈ এতিয়া দি দিছোঁ দেখিছোঁ নহয় এতিয়া ধুনীয়াকৈ এইখিনি মই নিয়ৰ হ'বলৈ দিম নিয়ৰ হোৱাৰ পাছতে খুন্দিম এইফালৰ পৰা চব গোটেইবোৰ মই এতিয়া গুড়ি কৰি ল'লোঁ ধুনীয়াকৈ এইটো বগাকৈ কৰিছোঁ যোনটো আমি নৰ্মেল তিলপিঠা বনাওঁ সেইটো আৰু ইয়াতে বিট দিছোঁ এইটো বিট দি গুড়ি কৰিছোঁ আৰু এইফালে হৈ গ'ল এইটো পালেং আৰু এইটো হৈ গ'ল গাজৰ আৰু এইটো হৈ গ'ল হালধি আৰু এই গোটেইখিনিৰ পৰা মিক্স হৈ যোনখিনি ওলাই যায় এইখিনি মই পেলাই দিবলৈ বেয়া পালোঁ তো গোটেইখিনি গুড়ি কৰি কিনে এইখিনি এটা বেলেগ এটা মিক্স কৰি থৈ দিছোঁ এইটো পিছে তিলপিঠা নুঠে দেই আপোনাৰ বহুতখিনি ঘূৰোৱা হ'ল যে আৰু তাতে মই মিক্সিত ঘূৰাইছোঁ যে মিক্সিত ঘূৰালে জেনেৰেল তিলপিঠাটো উঠিবলৈ দিগদাৰ হয় গতিকে এই পিঠাটো তিলপিঠা নুঠে মই এনেই তেলপিঠা বনাই দিম আৰু খাই ভাল লাগিব চব কালাৰটো বেলেগ হৈ গৈছে তাৰ এইফালে হৈ গ'ল এইটো বিটৰ দেই বিট দি বনাইছিলোঁ আৰু এইটো আমাৰ নৰ্মেল যোনটো এই হোৱাইটটো যোনটো হৈছে এইটো আমাৰ নৰ্মেল যোনটো আমি তিলপিঠা বনাওঁ আৰু এইটো হৈ গ'ল গাজৰ আৰু এনেকৈ যদি অকণমান এনেকৈ হেঁচি দিয়ে তেতিয়া পিঠাটো মানে বাহিৰৰ ছাইডটো বহুত ধুনীয়া মিহি হৈ যায় কেতিয়াবা যে পিঠাবোৰ মাজত ভাঙি যায় যে আপোনালোকে দেখিছে নহয় সেই বস্তুটো এনেকৈ যদি আপুনি এই বেক ছাইডৰ পৰা অকণমান মিহি কৰি দিয়ে চামুচ এখন লৈ তেতিয়া এই বাহিৰৰ ছাইডটো দেখিছে কেনেকুৱা ধুনীয়া মিহি হৈছে কিছুমান ফাটি যায় যে সেইটো কাৰণে ফাটি যায় এইটো চব আপুনি কিমান ধুনীয়া মিহি হৈছে দেখিছে এইফালে চব এতিয়া ৰেডি হৈ গ'ল এইটো বিটৰ হয় এইটো হৈ গ'ল আপোনাৰ পালেঙৰ আৰু এইটো হৈ গ'ল গাজৰ আৰু এইটো হৈ গ'ল হালধি দেখিছে ন এনেকুৱা ধুনীয়াকৈ এখন প্লেট এতিয়া সজাই ল'লোঁ গোটেইকেইটা কালাৰফুল দি আজি বনালোঁ কিন্তু এইটো যোনটো পালেঙৰ আপোনাৰ টেষ্টটো নাহে বাৰু টেষ্টটো ইমান ক'তোৱে নাপায় আপুনি কিন্তু পালেঙৰ কালাৰটো ইমান বেছি নাহিলে অকল বিটৰ কালাৰটো খুব ধুনীয়া আহিলে আৰু য়েল্ল' কালাৰটো হালধি কালাৰটো ধুনীয়া আহিছে আৰু এইফালে গাজৰৰ কালাৰটো অকণমান আহিছে কম আহিছে কিন্তু গাজৰ আৰু পালেঙৰ কালাৰটোহে কম আহিছে বাকীখিনি বহুত ধুনীয়া হৈ গৈছে এনেকৈ ধুনীয়াকৈ আপোনালোকে বিহুৰ কাৰণে এখন ধুনীয়া থালি এনেকৈ নিজৰ কাৰণে আৰু হেল্ডি খানা বুলি ধুনীয়াকৈ সজাই ল'ব পাৰিব দেখিছে নহয় এনেকৈ